টেক হেল্প চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 চনৰ মাৰ্চ মাহৰ নতুন চেঞ্চন চোৱা ঘৰৰ লিষ্ট কেনেকৈ চাব লাগে। কালি মই এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'ৰ মাধ্যমত জনাই দিছিলোঁ যে যিসকলে ঘৰৰ লিষ্ট মই দেখাই দিছোঁ তথাপিও ঘৰৰ লিষ্ট চাব নোৱাৰে সেইসকলে কমেণ্ট কৰিবলৈ। তাৰ পাছত আজি কেইজনমানে কমেণ্ট কৰিছিলে, কি কমেণ্ট কৰিছিলে আহক জনাই দিওঁ আৰু লগতেও সিহঁতৰ লিষ্টখন চাই দিওঁ কি কি কমেণ্ট কৰিছিলে। আৰু যদিও আপোনালোকে 2025 চনৰ নতুন চেঞ্চন চোৱা ঘৰৰ লিষ্ট যদি আপোনালোকে চাব বিচাৰে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি এই চেনেললৈ যদি প্ৰথমবাৰ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি পাছত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহক জানো কি কি কমেণ্ট কৰিছিলে। অনিল কলিতাই কমেণ্ট কৰিছিলে বাজালি ডিষ্ট্ৰিক্টৰ পৰা তাৰ লিষ্টখন চাই দিব লাগে। 2025 চনৰ মাৰ্চ মাহৰ লিষ্টখন আহিছে যদিও তাৰ নাম আহিছে নে নাই চাই দিব লাগে। আহক কেনেকৈ চাব লাগে আপোনালোকক জনাই দিওঁ। আপোনালোকে সকলোৰ আগতে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনাৰ পেজখন অলপ লোডিং খাব। তাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ এটা আহিব। অহাৰ পাছত আপোনালোকে প্ৰথম যিটো ৱেবছাইট দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। এতিয়া আপোনালোকে ইয়াত এটা সোঁফালে ইয়াত এটা হোম বুলি অপশ্যন দিয়া আছে, হোম অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচখন আহি যাব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত আপোনালোকে ইয়াত বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ অল ষ্টেটটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি আপোনালোকে ইয়াৰ পৰা নিজৰ ৰাজ্যখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ দ্বিতীয় নম্বৰ অপশ্যনটোত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। সেই দাদা কমেণ্ট কৰিছিলে বাজালি ডিষ্ট্ৰিক্টৰ পৰা কাৰণে বাজালি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। তাৰ পাছত আপোনালোকে ইয়াৰ পৰা চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত তাৰ পাছত আপোনালোকে ইয়াত এটা অপশ্যন দেখিব পাই আছে চিলেক্ট। এই চিলেক্টত ক্লিক কৰি আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ নামখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত তাৰ পাছত আৰু এটা অপশ্যন দেখিব পাই আছে চিলেক্ট। এই চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ 2025 চনৰ লিষ্ট চাম। গতিকে আপোনালোকে 2025 একেবাৰে তলত যিটো অপশ্যন দিয়া আছে 2025 অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু আপোনালোকে যদি লিষ্টখন চাব নোৱাৰে কমেণ্টত জনাই দিব। আপোনালোকক মই পৰৱৰ্তী ভিডিঅ' যেতিয়া আপলোড কৰিম তেতিয়া আপোনালোকৰ লিষ্টখন চাই দিম। এতিয়া আৰু এটা তলত এটা অপশ্যন দেখিব পাই আছে চিলেক্ট বুলি। এই চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট কৰি আপোনালোকে ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অপশ্যনটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ ইয়াৰ পৰা যিটো কেপচা কোডটো দিয়া আছে কেপচা কোডটো আপোনালোকে ইয়াৰ পৰা শুদ্ধকৈ দিব লাগিব। ইয়াত কেপচা কোডটো মই বহুৱাই দি আছোঁ। কেপচা কোডটো দি তলত এটা অপশ্যন দেখিব পাই আছে ছাবমিট বুলি। এই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত চাওক লিষ্টখন আহি গৈছে। এই ভিডিঅ'ৰ আৰু অন্য এটা ভিডিঅ' আপলোড কৰিছিলোঁ দুদিন আগত। সেই ভিডিঅ'ত কমেণ্ট কৰিছিলে অনিল কলিতাই তাৰ নামটো আছে নে নাই চাই দিবলৈ। এতিয়া মই লিষ্টখন ডাউনলোড কৰি লওঁ ইয়াৰ পৰা আপোনালোকে লিষ্টখন ডাউনলোড কৰি ল'ব। আৰু আপোনালোকক যেনেকৈ দেখুৱাই দিছোঁ আপোনালোকে চেম তেনেকৈ কৰিব। আপোনালোকে লিষ্টখন চাব। আৰু তথাপিও যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম লিষ্টত নাম আছে নে নাই। এতিয়া ডাউনলোড অপশ্যনত ক্লিক কৰিছোঁ, এইটো ডাউনলোড হ'ব। ডাউনলোড হৈ গ'ল। এতিয়া লিষ্টখনত নাম কি কৈছিলে অনিল কলিতা হয় দাদা। এই লিষ্টত আপোনাৰ নাম আছে। আপুনি এতিয়া টকা লাভ কৰিব। আপোনাৰ গাঁও পঞ্চায়তৰ পৰা মানুহ আহি আপোনালোকৰ ফটো তুলি লৈ যাব। আৰু যদি আপোনালোকে জানিব বিচাৰে কিমান টকা লাভ কৰিব এইটো ভিডিঅ'ত কমেণ্ট কৰি দিব। আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাই দিম। আৰু যদিও আপোনালোকে লিষ্টখন চাব নোৱাৰে কমেণ্টত জনাব। আজি ভিডিঅ' এইখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।